নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ তোমালোকক এডুকেশ্যনেল ইনফৰমেশ্যন চেনেললৈ। ছাত্ৰ-ছাত্ৰীসকল, নিযুত মইনা আৰু নিযুত বাবু অনলাইন কৰাৰ পাছত যিটো ৰিচিপ্ট ওলায়, সেই ৰিচিপ্টটো তোমালোকে কেনেকৈ ডাউনলোড কৰিবা এই ভিডিঅ'ত তোমালোকক শিকাই দিম। যিহেতু কলেজে কৈছে যে অনলাইন কৰাৰ পাছত যিটো ৰিচিপ্ট ওলায়, সেইটো ৰিচিপ্ট কলেজত ছাবমিট কৰিব লাগিব। তেন্তে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ তোমালোকে আগে পাব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ফৰ্মসমূহ কলেজত জমা দিবলৈ যাওঁতে তোমালোকে লগত কি ডকুমেণ্টছ নিব লাগিব সেই বিষয়ে এই ভিডিঅ'ত তোমালোকক জনাই দিম। এতিয়া মই তোমালোকক এখন ন'টিচ দেখাইছোঁ। এইটো ADP কলেজৰ ন'টিচ হয় যে নিযুত মইনা আৰু নিযুত বাবু ফৰ্মসমূহ জমা দিবলৈ যাওঁতে লগত কি ডকুমেণ্টছ জমা দিব লাগিব। ইয়াত 1 নম্বৰ আছে আধাৰ কাৰ্ড, অৰ্থাৎ আধাৰ কাৰ্ডৰ জেৰক্স কপি লগত নিব লাগিব। 2 নম্বৰ আছে আধাৰ চিডিং বেংক পাছবুক, যিখন বেংক পাছবুকৰ লগত তোমালোকৰ আধাৰ চিডিং হৈ আছে সেই বেংক পাছবুকৰ জেৰক্স কপি নিব লাগিব। 3 নম্বৰ আছে অনলাইন জেনেৰেটেড ফৰ্ম। এতিয়া আমি সকলোৱে জানো, যিসকলে এপ্লাই কৰিছে গম পাইছা যেন অনলাইন জেনেৰেটেড ফৰ্ম যে নিযুত মইনা আৰু নিযুত বাবু এপ্লাই কৰাৰ পিছত কোনো ফৰ্ম নোলায়, এতিয়া আমি সকলোৱে জানো। এতিয়া আমি সেইখন ফৰ্ম ক'ত পাম? ভিডিঅ'টো শেষলৈ তোমালোকক জনাই আছোঁ সেইখন ফৰ্ম তোমালোকে কেনেকৈ আনিব পাৰিবা। তাৰপিছত 4 নম্বৰ হৈছে অৰিজিনেল নিযুত বাবু ফৰ্ম, যিখন ফৰ্ম তোমালোকক কলেজৰ পৰা দিছিল সেইখন ফৰ্ম আকৌ ফিল আপ কৰি তোমালোকে জমা দিব লাগিব। 5 নম্বৰ হৈছে এডমিশ্যন মানি ৰিচিপ্ট। এডমিশ্যন লওঁতে তোমালোকক যিটো মানি ৰিচিপ্ট দিছে সেই মানি ৰিচিপ্টটো তোমালোকে জেৰক্স কৰি পেলাই কলেজত জমা দিব লাগিব এটা। 6 নম্বৰ হৈছে মাৰ্কশ্বিট বা গ্ৰেড শ্বীট। যদি ফাৰ্ষ্ট চেমৰ হয় তোমালোকেতো এতিয়ালৈকে এক্সাম দিয়া নাই, তোমালোকে সেইকাৰণে তোমালোকৰ যোৱা বছৰৰ HSৰ মাৰ্কশ্বিট দিবা। আৰু যদি তোমালোক এতিয়া ছেকেণ্ড চেম থাৰ্ড চেমৰ হয় তোমালোকৰ তেতিয়াহ'লে ফাৰ্ষ্ট চেমৰ বা ছেকেণ্ড চেমৰ তোমালোকে আগত যিটো এক্সাম দি গৈছে তাৰ গ্ৰেড শ্বীটটো তুমি জেৰক্স কৰি পেলাই জমা দিব লাগিব। 7 নম্বৰটো কৈছে এডমিট কাৰ্ড অফ দ্য লাষ্ট এক্সামিনেশ্যন। তুমি লাষ্ট এক্সামিনেশ্যনৰ এডমিট কাৰ্ডটো জেৰক্স কৰি জমা দিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল, এইখিনি ডকুমেণ্টছ তোমালোকক কলেজে বিচাৰিছে, গতিকে কলেজৰ গাইডলাইন অনুসৰি এই ডকুমেণ্টছখিনি তোমালোকে সোনকালে জমা দিবা। এতিয়া ইয়াৰ পিছত আৰু এটা প্ৰব্লেম, বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেণ্ট কৰি আছে যেন বহুতে অনলাইন কৰিব পৰা নাই এতিয়াও, যে কিছুমানৰ DOB ডেট অফ বাৰ্থ মিছমেচ আহি আছে, কিছুমানৰ নেম মিছমেচ আহি আছে, এনেকুৱা দেখাই আছে। মন দিবা যে এনেকুৱা ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব, যে যাৰ ডেট অফ বাৰ্থ ভুল আছে, যদি আধাৰ কাৰ্ডত ভুল আছে তেন্তে আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰিব লাগিবই। বহুতো কম্পিউটাৰ দোকানে যেতিয়া তোমালোকৰ যিকোনো এপ্লাই ক্ষেত্ৰত যেতিয়া ডিটেইলছবিলাক ভৰাই তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ড চাই ভৰাই, সেইটো ক্ষেত্ৰত ইমান ভুল নহয়। যদি তোমালোকৰ আধাৰ কাৰ্ডত তেন্তে ভুল আছে, ডেট অফ বাৰ্থ ভুল আছে বা নামৰ কিবা ইফিল সিফিল মিছমেচ হৈ আছে, ডেট অফ বাৰ্থ মিছমেচ হৈ আছে, তেন্তে তোমালোকে আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰিব লাগিব। এতিয়া আমি আহোঁ তোমালোকে নিযুত মইনা আৰু নিযুত বাবুৰ অনলাইন জেনেৰেটেড ফৰ্মসমূহ কেনেদৰে ডাউনলোড কৰিবা। চোৱা, অনলাইন জেনেৰেটেড ফৰ্ম বুলি কোনো ফৰ্ম নাই, ছাবমিট কৰাৰ পিছত কোনো তোমাৰ ৰিচিপ্ট নোলায়, আমি সকলোৱে জানো। কিন্তু যদি আমাক কলেজে সুধিছে আমি প্ৰুফ হিচাপত আমি কি দিব পাৰোঁ, যিটো আমি স্কলাৰশ্বিপ অপশ্যনত গ'লে যিটো আমাৰ এপ্লিকেশ্যন ষ্টেটাছ যিটো পেণ্ডিং দেখাই থাকিব, সেইখিনি আমি স্ক্ৰীনশ্বট মাৰি দিব পাৰিম। তেতিয়া তোমালোকে বাওঁ চাইডে চাবা আমাৰ প্ৰফাইলত 3 লাইনছত যাব, 3 লাইনছত ক্লিক কৰাৰ পিছত তোমালোকৰ অপশ্যন কেইটামান আহিব, একে লাষ্টত থাকিব স্কলাৰশ্বিপ অপশ্যন। তাত ক্লিক কৰাৰ পাছত তোমালোকৰ সন্মুখত যিটো পেজ দেখা দিব, তোমালোকে নিযুত মইনা নিযুত বাবু পাইছানে নাই, সেই পেজটোত তোমাৰ এটা স্কলাৰশ্বিপ এপ্লিকেশ্যন ষ্টেটাছ থাকিব, তাৰ ওপৰত চাবা তাত থাকিব স্কলাৰশ্বিপ এপ্লিকেশ্যন পেণ্ডিং, সেইটো কপি তুমি স্ক্ৰীনশ্বট মাৰি দিলেই হৈ যাব। আৰু যাৰ ছাৰ্ভাৰ প্ৰব্লেম হৈছিল, এতিয়া ছাৰ্ভাৰটো ঠিক হৈছে, এতিয়া ছাৰ্ভাৰটো ভালেই চলি আছে, তোমালোকে সোনকালে এপ্লাইটো কৰি ল'বা। আৰু তোমাৰ যিটো টাইম দিয়া হৈছে চৰকাৰৰ 5 ছেপ্টেম্বৰৰ আগত তোমালোকে কমপ্লিট কৰিবা। আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেণ্ট কৰিছে কিছুমানৰ ন' স্কলাৰশ্বিপ অপৰচুনিটি ফাউণ্ড এতিয়াও আহি আছে, যে তোমালোকৰ যদি এনেকুৱা হৈ থাকে তেতিয়া তোমালোকে কলেজত সুধিবা। কলেজত সুধিলে গম পাবা, হয়তো কলেজে তোমালোকক স্কলাৰশ্বিপত এড নকৰিবও পাৰে। তেতিয়া তোমালোকে কলেজত যেতিয়া খবৰটো ল'বা তেতিয়া গম পাবা তোমালোকৰ আচল প্ৰব্লেমটো ক'ত হৈছে, তেতিয়া তোমালোকৰ প্ৰব্লেমটো হয়তো ছল্ভ হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমালোকৰ যি প্ৰব্লেম হয় মোক কমেণ্ট কৰিবা, মই তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।